অসম চৰকাৰৰ এখন জাননী আৰু এই জাননীখনে কিন্তু আজি বৰ্তমান যি কৃষিজীৱী লোক আছে সেই কৃষিজীৱী লোকসকলক কিন্তু হুৱাদুৱা খুৱাইছে। নমস্কাৰ, মই ৰূপকান্তি শৰ্মা, আপোনালোকে চাই আছে এনি নিউজ লাইভ। ইতিমধ্যে উপস্থিত হৈছোঁ এখন খোলা পথাৰত, আমি উপস্থিত হৈছোঁ য'ত ধাননি পথাৰ, আৰু ইতিমধ্যে আমাৰ কেমেৰা পাৰ্চনে দেখুৱাব, ৰূপনে দেখুৱাব সেই দৃশ্যাংশবোৰ। আচলতে চাওক, এনেধৰণে যেতিয়া সোণগুটি চপাবলৈ আহিছে লোক, তেওঁলোকে ধান কাটি আছে, লগতে বগলীসকলেও কিন্তু আনন্দ উল্লাসেৰে তেওঁলোকে এই পোক পৰুৱা তেওঁলোকে ভক্ষণ কৰি আছে। আচলতে এই উদ্দেশ্যটো হৈছে যিখন জাননী, এইখন জাননীতে আচলতে ক'ব লাগিব যে অসম চৰকাৰে যিখন জাননী প্ৰদান কৰিছে হোজাই জিলালৈ, আৰু হোজাই জিলাৰ এখন শংকৰদেৱ নগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰা এইখন জাননী আহিছে। প্ৰতিগৰাকী ব্যক্তি, আচলতে যিখন গাঁৱত আছোঁ সেইখন গাঁৱৰ নাম প্ৰথমতে ক'ব লাগিব। আমি আছোঁ বৰ্তমান ইটা গাঁৱত আছোঁ, আৰু সেই ইটা গাঁৱৰ যি খিচামতৰ প্ৰায় 1000 বিঘাৰ ওপৰত মাটি আছে, আৰু মাটিবোৰ প্ৰতিগৰাকী তেওঁলোকৰ দখলত আছে, তেওঁলোকৰ নিজস্ব পাট্টা আছে, আৰু ইয়াৰ পাছতে একাংশ পুঁজিপাতিৰ হাতত এতিয়া অসম চৰকাৰে গতিয়াই দিবলৈ চেষ্টা কৰিছে, অবিৰহ চেষ্টা কৰি আছে চৰকাৰে। এটা কথা ক'ব লাগিব, যিহেতু অসম চৰকাৰখনে যথেষ্ট পৰিমাণৰ উন্নতি কৰিবলৈ তেওঁ চেষ্টা কৰি আছে, কিন্তু ক'ব লাগিব যদিও চেষ্টা কৰি আছে, কিন্তু অসমত বহু গ্ৰেজিং ৰিজাৰ্ভ আছে বা অন্যান্য ঠাই আছে, আৰু যাৰ বাবে সেইসকল কৃষকে আজি তেওঁলোকে হাতে কপালে তেওঁলোকে হাত দিবলগীয়া হৈছে। তেওঁলোকৰ হাতৰ পৰা হয়তো কিজানি গুচি যাবগৈ পাৰে 1000 বিঘা মাটি। সমান্তৰালভাৱে এখন জাননী মোৰ হাতত আছে, মই প্ৰত্যক্ষ কৰাবলৈ দিছোঁ। এইখন হ'ল জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰা অহা জাননী, আৰু যিগৰাকী পাট্টাদাৰ তেখেতৰ নাম হৈছে দিলীপ দাস। গতিকে এখন মাত্ৰ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ, আৰু তেনেধৰণে এই যি বৃহৎ যি অঞ্চল আছে সেই বৃহৎ অঞ্চলৰ 1000 বিঘাৰ মাটি প্ৰতিগৰাকী মালিকৰ ওচৰত এনেদৰে এখন জাননী প্ৰদান কৰিছে, আৰু জাননীখনত লিখা আছে যে শংকৰদেৱ নগৰ জিলা উপায়ুক্ত কাৰ্যালয়ত বেংক একাউণ্ট, আধাৰ কাৰ্ড, পান কাৰ্ড লৈ যাব লাগে, আৰু যোৱাৰ পিছত তেওঁলোকে চৰকাৰীয়ে যি ধৰণে তেওঁলোকে দাবী কৰিছে তেওঁলোকৰ মাটি দিব লাগে, তেওঁলোকে পুঁজিপতিৰ হাতত এই মাটিবোৰ দিব, বিশাল ইণ্ডাষ্ট্ৰিজ বনাব, এটা হয়তো ইনকাম চ'ৰ্চ ভাল আহিব পাৰে। কিন্তু তেওঁলোকৰ যে আচলতে আজি এই প্ৰতিবেদন আমি প্ৰস্তুত কৰি আছোঁ, ইতিমধ্যে আমাৰ মাজত এই কৃষকসকল আছে, কৃষক ৰাইজ আছে, আমি কৃষক ৰাইজৰ পৰা তেওঁলোকৰ বক্তব্য ল'ম, তেওঁলোকৰ মন্তব্য ল'ম, আচলতে কিহৰ বাবে আজি তেওঁলোকে ইতিমধ্যে ইয়াত উপস্থিত হৈছে, আৰু এই 1000 যি বিঘা মাটি আছে সেই 1000 বিঘা মাটি আপোনালোকৰ হাতৰ পৰা গুচি যাব, সেই কথাটো ইতিমধ্যে স্পষ্ট হৈছে এখন জাননীৰ দ্বাৰা। আপুনি কি? যিহেতু আমি ইয়াত কৃষি কাম কৰি আমি আমাৰ ভৰণ চলাই থাকোঁ, আমি এইখিনি আমাৰ এগ্ৰিকালচাৰ এৰিয়া হয়, প্লাছ আমাৰ পাট্টা মাটি হয়। এইখিনি আমি চাওক, বছৰে আমি যিখিনি ইয়াত এগ্ৰিকালচাৰ কামখিনি কৰি পেলাই মানুহখিনি জীয়াই আছে, ইয়াত মানুহখিনি ইয়াত যিবিলাক ধান উৎপাদন কৰি পেলাই ইয়াৰ পৰা FCI গোডাউনত পঠায়, তাৰ পৰা আমাৰ ৰাচন হোল্ডাৰ ওচৰত যিবিলাক চাউল আহি আছে, এইবিলাকৰ পৰা আমি ভৰণ পোষণ দি আছোঁ। আজি কৃষকখিনি চাওক, আমাৰ যিখিনি আদানী কোম্পানী হ'বলৈ গৈ আছে, ইয়াত কোম্পানীখিনি হ'বলৈ গৈ আছে, ইয়াত এটা কোম্পানী হ'লে যদি চিমেণ্টৰ ফেক্টৰী হয় কিমান পলিউশ্যন হ'ব। ওচৰ পাজৰ যিমান খেতি বাতি আছে, খেতি বাতিবিলাক নহয়, তেতিয়া কি হ'ব, মানুহখিনি যেন জীয়াই থাকিব কিহৰ ওপৰত ভিত্তি কৰি পেলাই জীয়াই থাকিব। আজি আমাৰ ইয়াৰ পৰা প্ৰতিটো ঘৰৰ পৰা ল'ৰা ছোৱালীবিলাক বাহিৰত যাব, বাহিৰৰ পৰা ইনকাম কৰি আনিব, কিমান দিনলৈকে থাকিব। ইয়াত কোম্পানীখিনি হ'লে অসুবিধা এইটোৱে যে মানুহখিনি আজি তাৰ বিপৰীতে কোম্পানীয়ে কি কৰি আছে, মাটিখিনি যে লৈ আছে তাৰ বিপৰীতে কোম্পানী কিবা এটা টকা দিব, এইটো লৈ পেলাই মানুহবিলাক কিমান দিন বহি খাব, বহি খালেতো ৰজা ধনু শেষ হৈ যায় ন। তো তাৰ ভৱিষ্যতটো এটা কৃষকৰ ভৱিষ্যত কি হ'ব, তাৰ ভিত্তিত আমি কৰি আছোঁ, আমি চৰকাৰক আবেদন কৰি আছোঁ, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি কৰি আছোঁ, আবেদন কৰি আছোঁ, প্লিজ ছাৰ ইয়াত কোম্পানীখিনি নহ'ব বুলি আমি আপোনাক আবেদন দি আছোঁ। আৰু যদি আপোনালোক উন্নতি হ'ব লাগে, আমাৰ অসমত উন্নতি হ'লে আমাৰ অসমৰ হ'ব, নাম হ'ব, আমিও হ'ম, আমিও
গৰ্বিত হ'ম আৰু কোম্পানীখিনি যদি হয় কোম্পানী হ'বলগীয়া বহুত আমাৰ ওচৰত ৰিজাৰ্ভ মাটি আছে যেনেকৈ কাকি আছে এইখিনি ডোখৰত হ'ব লাগে আজি যদি পাট্টা মাটিখিনি লৈ যায় আমাৰ কৃষিবিলাকৰ কি হ'ব ভৱিষ্যত বিশেষকৈ যিহেতু আপুনি এজন খেতিয়ক আৰু আপুনি খেতিয়কৰ কথাটো আপুনি ভালকৈ বুজি পাব এটা ইণ্ডাষ্ট্ৰিয়েল হ'ব বা ইণ্ডাষ্ট্ৰিটো হোৱাৰ লগে লগে যি ওচৰ চুবুৰীয়া যি কৃষিভূমি আছে সেই কৃষিভূমিবোৰ অৱস্থা কেনেকুৱা হ'ব সমান্তৰালভাৱে বৰ্তমান যেনেধৰণৰ মানে ফচল উৎপাদন হৈ আছে অনাগত দিনত সেই ইণ্ডাষ্ট্ৰি হোৱাৰ পিছতে সেই তেনেধৰণৰ ফচল উৎপাদন হ'ব বুলি আপুনি অনুমান কৰে ফচলটো চাওক এটা চিমেণ্ট ফেক্টৰী হ'লে আমাৰ ওচৰত ডালমিয়াও আছে আমি চাই আছোঁ তাৰ ওচৰত কেনেকৈ খেতি বাতি হৈ আছে তাতে বাকী মাটিখিনিৰ ওচৰত যিবিলাক খেতি পথাৰ থাকে পাথৰ নিচিনা হৈ যায় খেতি বাতি নহয় এনেকুৱা প্ৰদূষণ প্লাছ হেৰিৰ পৰা কোম্পানীৰ পৰা যিবিলাক কেমিকেল ওলায় নলা দি পেলাই যায় এইবিলাক এনেকুৱা প্ৰদূষণ হয় মানুহৰ ওচৰত থাকিব নোৱাৰে গোন্ধতে তো এটা সাধাৰণ মানুহ তাত কিমান দিনলৈকে জীয়াই থাকিব চৰকাৰী নৰুত আজি মাটিখিনি আমাৰ আবণ্টন কৰি লৈ যাব তাৰ পিছত ভৱিষ্যতখিনি কি হ'ব কৃষকৰ আজি 12 লাখ টকা দিব 20 লাখ টকা দিব কিমান দিন বহি খাব ইয়াৰ বিনিময়ত কোনো টকা পইচা দিব বুলি কৈছে নেকি চৰকাৰী মতে চৰকাৰী যিবিলাক পাট্টা মাটিৰ দাম আছে এইবিলাকতো দিব তাৰ 3 গুণ দিব বুলি কৈছিলে আমি গম পাইছোঁ আৰু ইতিমধ্যে আমাৰ পাট্টাদাৰ মাটিবিলাকক নটিচ দিয়া ষ্টাৰ্ট হৈছে আৰু আমাৰ ইয়াত মানে কি ৰাইজৰ এইটোৱে আবেদন যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত বৃহত্তৰ এইটো ধলপুখুৰী এৰিয়াখন ইয়াৰ কৃষিভূমি এলেকা হয় এগ্ৰিকালচাৰ এৰিয়া হয় ইয়াৰ মানুহখিনি এইটোৰ ওপৰত ভিত্তি কৰি জীয়াই আছে আৰু এটা কোম্পানী যেতিয়া হয় তাৰ আশপাশত ৰাইজৰ ওচৰত কি কয় মিনিষ্টাৰ হওক আমাৰ চৰকাৰী অধিকাৰী হওক আহি পেলাই যুক্তি কৰিব লাগে এতিয়া যদি আমাৰ মানে অধিকাৰী ইয়াক মিনিষ্টাৰ হওক সিহঁতে যদি আহি পেলাই কয় আমাৰ পাব্লিকখিনি গৈ পেলাই মিনিষ্টাৰ হওক আমাৰ অধিকাৰীৰ লগত যুক্তি কৰিব লাগে তেতিয়াতো নহয় কাৰণ আমাৰ দেশখন লোকতন্ত্ৰ দেশ হয় ইয়াত প্ৰজাৰ পৰাহে ৰাজা হয় প্ৰজাৰ পৰাহে প্ৰশাসন যদি প্ৰজাক যদি একনায়ক্তভাৱে আমাৰ যদি অলপ মানে পাব্লিকক যদি চপাই পেলাই কিবা এটা কৰিব বিচাৰে তেতিয়াতো নহয় পাব্লিকৰ পৰাহে প্ৰশাসন এতিয়া প্ৰশাসন প্ৰতিখন অধিকাৰী হওক মিনিষ্টাৰ হওক চব পাব্লিক ছাৰ্ভেণ্ট হয় ইয়াৰ লোকেল ৰাজ্যক লৈ পেলাই আহি পেলাই অনুমত বিনিময় কৰিব লাগে কিবা এটা হৈছে যুক্তি কৰিব লাগে প্লাছ চাওক আজি যদি আমাৰ ইয়াত কোম্পানীখিনি হয় আমাৰ ওচৰত ডেপুটি কমিশ্যনাৰ অফিচ আছে প্লাছ আমাৰ হস্পিটেল আছে আমাৰ 2 নম্বৰ আমাৰ হোজাই অঞ্চলত হৈ আছে সাগৰ বস্তিত আমাৰ ইউনিভাৰ্চিটি হৈ আছে এইখিনি প্ৰভাৱিত হ'ব আমাৰ এইখিনি পলিউশ্যনৰ পৰা প্ৰভাৱিত হ'ব আমি ডিচি ছাৰক অনুৰোধ কৰিছোঁ ছাৰ ইয়াত আপুনি আমাক ৰাইজক সহায় কৰক আৰু যিখিনি কৃষক আছে সিহঁতক অলপ পৰা লৈ পেলাই আপুনি যুক্তি কৰক আমাৰ কোম্পানীখিনি ইয়াত হ'ব নালাগে আমি আপোনাৰ বিনম্ৰ অনুৰোধ জনাইছোঁ আৰু এয়া আছিল কিন্তু এজন কৃষকৰ তেওঁৰ মন্তব্য আছিল সমান্তৰালভাৱে ইয়াত চাওক আমি পুনৰ মই ৰূপণে দেখুৱাব এই দৃশ্যাংশ কৃষকসকল কিন্তু সমান্তৰালভাৱে তেওঁলোকে আহি উপস্থিত হৈছে তেওঁলোকে এটাই দাবী তেওঁলোকে উত্থাপন কৰিছে যিহেতু ইয়াতে এখন ইণ্ডাষ্ট্ৰিজ কৰিব বুলি তেওঁলোকে ভাবিছে বা ভাবি লৈছে ইতিমধ্যে জাননীও আহি গৈছে আৰু যাৰ বাবে দেখা গৈছে যে কৃষকসকলৰ এতিয়া মূৰে কপালে হাত পৰিব সমান্তৰালভাৱে যিসকল লোকৰ মাটি তেওঁলোকে পোৱা নাই তথাপিও যি ওচৰ চুবুৰীয়া যিবোৰ মাটি থাকিব সেইবোৰ মাটিতো কিন্তু প্ৰদূষণ আহিবলৈ কিছুমান আভাস পাইছে সমান্তৰালভাৱে দাদাৰ ওচৰত আহিছোঁ দাদা আপুনি কি জনাব এই বিষয়লৈ মই ক'বলগীয়া এইটো আছে যে মোৰ এইখিনি হ'ল ইটাগাঁও খেতিপথাৰ ইটাগাঁও অঞ্চলত যিখিনি ৰাইজ আছে ওচৰে পাঁজৰে প্ৰথম নম্বৰ কথা হ'ল যে ইটাগাঁও মানুহবিলাক যিখিনি খেতিয়ক এইখিনি খেতিৰ ওপৰতে নিৰ্ভৰ কৰি জীয়াই আছে গতিকে ইয়াত মানে অশিক্ষিত লোক বেছি আছে পঢ়া লিখা নাই গাঁৱলীয়া মানুহ হওঁ আমি গতিকে এইটোৰ ওপৰত আমি খেতিৰ ওপৰতে একমাত্ৰ ভিত্তি কৰি আছোঁ গতিকে ইয়াৰ পৰা আমি জীয়াই থকা ভৱিষ্যতবাণী এইটোৱে আমাৰ মা দেউতা দি গৈছে এই ইমান ডাঙৰ বিশাল পৃথিৱীৰ মাজত এইখিনি জেগা আমাৰ আছে গতিকে আমি দিবলৈ সাজু নহয় নমস্কাৰ আমি কৃষকৰ পৰা কৈছোঁ যিটো আমাৰ এইটো অঞ্চলত কৃষিজীৱী ইয়াৰ বাহিৰত একো নাই আমাক জিলা উপায়ুক্ত মহোদয়ে আমাৰ লগত অলপ শ্বেয়াৰ কৰিছিলে 4 গুণা 5 গুণা পাব 4 গুণা 5 গুণা পইচা দি আমাৰ ইমান ডাঙৰটো নাই কাৰণ আমি জীয়াই থাকিম কেনে কিমান দিন ইমান পইচাটো কিমান দিন যাব এইটোৰ লগে লগে আমাৰ যেতিয়া কোম্পানীকেইটা বহিব
প্ৰদূষণ হ'লে কেঞ্চাৰ বিভিন্ন ধৰণৰ ৰোগ আদি সৃষ্টি হ'ব। ওচৰত আছে আমাৰ ডিষ্ট্ৰিক্ট অফিচ, ওচৰত আছে আমাৰ এখন জিলায়ুক্ত, ওচৰত আছে হস্পিটেল। আমাৰ গোটেই খোপা ওচৰত থাকি ইটোত যদি ইণ্ডাষ্ট্ৰিটো হয়, আমাৰ ইয়াত প্ৰদূষণ সম্পূৰ্ণ বিতচিত হ'ব। আৰু চবতকৈ ডাঙৰ, মই 2 তাৰিখ হোজাই ৰবীন্দ্ৰ বিশ্ববিদ্যালয় যেদিনা উদ্বোধন হৈছিলে, আমাৰ CM ছাৰ আছিলে, জিলা উপায়ুক্ত আছিলে, আমাৰ শিক্ষামন্ত্ৰী আছিলে, আমাৰ হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষ ডাঙৰীয়া আছিলে। চবৰ ওচৰত মই যেতিয়া মেমৰেণ্ডমটো লৈ গৈছোঁ, মেমৰেণ্ডমটো যোৱাৰ পাছত আমাক CM ছাৰে কৈছে যে ইয়াত নহয়, তেতিয়া ইয়াত নহয়, তুমি গাঁৱত গৈ বস্তুবিলাক মানুহক ৰাইজক বুজাই দিবা। তো আমি ভালেই পাইছোঁ। আমাৰ ছাৰে যে আমাৰ এইটো কৈছে যে ডেভেলপমেণ্টৰ ইয়াত নহয়, তেতিয়া ৰাইজ নীৰৱত আৰামত আছিল। কিন্তু এতিয়া আকৌ কিবা কাৰণত কিয় যে এইটো হ'ল, আকৌ যে ন'টিছকেইটা মানুহৰ ঘৰে ঘৰে আহি আছে। গতিকে আমি ছাৰৰ ওচৰত আহ্বান এইটো কৰিছোঁ, ছাৰ কিবা কাৰণত যদি কিবা হৈছে, আমাৰ ৰাইজৰ লগত সেইটো মত বিনিময় কৰি আমাৰ ইয়াৰ পৰা স্থানান্তৰ কৰাটো ভাল। কাৰণ এইটোৰ পৰা সম্পূৰ্ণ কৃষকজীৱী ইয়াৰ ওপৰত ডিপেণ্ড কৰি আছে। এইটোৰ পৰা চলি আছে, এইটোৰ পৰা চব ইয়াত। কিন্তু এতিয়া আজি ন'টিছকেইটা যে আহিছে, কিহৰ কাৰণে আহিছে, কি কাৰণে আহিছে, এইটো আমি বুজি পোৱা নাই। গতিকে আমি আকৌ আহ্বান কৰিছোঁ, ছাৰ আপুনি ইয়াৰ পৰা আমাৰ কোম্পানীটো হ'ব লাগে, ঠিক আছে, ডেভেলপমেণ্ট হ'ব লাগে, সেইটো ঠিক আছে। ডেভেলপমেণ্টৰ পাছে পাছে আমাৰ কৃষকৰ দৰকাৰ আছে। তো তাতকৈ ডাঙৰ বস্তুটো হ'ল আগন্তুক দিনত আমাৰ ইয়াত কোম্পানীটো বহাৰ লগে লগে বেমাৰ আদিত ভুক্তভোগী হ'ম। আমাৰ জিলা উপায়ুক্ত অফিচটো যাবগৈ, তাৰপাছত আমাৰ ডিষ্ট্ৰিক্ট হস্পিটেল যিটো আছে এইটো যাবগৈ। বহুত মানে বস্তুটো পৰিৱেশটো নষ্ট হ'ব। আপুনি এটা বৰ গুৰুত্বপূৰ্ণ কথা কৈছে, যিহেতু আপুনি যেতিয়া হোজাই ইউনিভাৰ্চিটি যিদিনাখন অ'পেনিং হয়, সেইদিনাখন এটা মেমৰেণ্ডম আপুনি দিছিলে মুখ্যমন্ত্ৰী মহোদয়ক, আৰু সমান্তৰালভাৱে তেওঁ কৈছিলে যে ইয়াত স্থাপন নহয় বুলি কথাটো উল্লেখ কৰিছে। তাৰপিছতে এতিয়া আকৌ ন'টিছ আহি আছে, প্ৰতিটো ঘৰে ঘৰে জাননী আহি আছে। তাৰমানে মুখ্যমন্ত্ৰীৰ যি কথা আচলতে এইটো মিছলীয়া বুলি আপুনি কয়। লগতে আমাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ বৈশিষ্ট্যদা, আমি বৈশিষ্ট্য হোজাই গীতা আশ্ৰমত আমিও স্বয়ংসেৱক সংঘ ল'ৰা হয়, আৰু ইয়াত গোটেই বহুত আছে সংঘ পৰিয়ালৰ মানুহ। আমি তেখেতৰ লগত আগত যোগাযোগ কৰি কমপ্লিট কামবিলাক কৰিছোঁ। যেতিয়া মেমৰেণ্ডমটো লৈ মই ষ্টেজত উঠিছোঁ, তেতিয়া ডাইৰেক্ট বৈশিষ্ট্যদাৰ নামটোও কৈছে, ইয়াত বৈশিষ্ট্যদা ক'লে এইটো আৰু ইয়াত নহয়, চিন্তা কৰিব নালাগে। তাৰপিছতে এতিয়া ন'টিছ আহি আছে। গতিকে মুখ্যমন্ত্ৰীৰ যি কথা, তেওঁৰ কথাৰ কোনো দাম নাই নেকি, বা তেওঁৰ কথা কোনো কেৰেপ নকৰিল নেকি? তেওঁ মিছলীয়া বুলি আপুনি ভাবে নেকি? কিহৰ কাৰণে তেওঁৰ কথাটোৰ মানে মূল্য ৰাখে? নাই, এজন মুখ্যমন্ত্ৰীতো সি আৰু সৰু সুৰা ঘৰ নাই, গোটেই অসমটোলৈ চলি আছে। গতিকে কথাটো যেতিয়া কৈছে 2 তাৰিখত, হয়তো মনত নাথাকিব পাৰে। এতিয়া যদি মনত নাই, হয়তো খেয়ালো নাই, বস্তুটো এতিয়া আকৌ ৰিকভাৰী হৈ আছে। নমস্কাৰ, মই ইটাগাঁৱৰ বাসিন্দা শ্ৰীযুত মানিকিশোৰ মজুমদাৰ। আপোনালোকৰ এনি নিউজৰ জৰিয়তে আমাৰ মুখ্যমন্ত্ৰী মহোদয়লৈ এটা বিনীত সৰল প্ৰাৰ্থনা। আজি এডভান্টেজ 2.0 অসমৰ নামৰ জৰিয়তে যিটো এটা আমাৰ এইটো অঞ্চলত, ইটাগাঁও অঞ্চলত যিটো প্ৰজেক্ট চৰকাৰে হাতত লৈছে, সেইমতে আমি জানিব পাৰিছোঁ, বা আমাৰ হাতত তেনেকুৱা তথ্য আছে যে আম্বানী চিমেণ্ট বা এনেকুৱা কিবা চিমেণ্ট ফেক্টৰী ইয়াত বহাবলৈ চৰকাৰে চুক্তিবদ্ধ কৰিছে। আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ এইটোৱে ক'ব বিচাৰিছোঁ, এটা মানে এডভান্টেজ আছাম বা এনেকুৱা ইণ্ডাষ্ট্ৰী হোৱাটো আমি বিচাৰোঁ অসমত, কিন্তু আমাৰ এইটো প্ৰত্যন্ত অঞ্চলত এইবিলাক আমি সাধাৰণ মানুহ, আমি জীৱিকা নিৰ্বাহ কৰি আছোঁ। ইয়াত এইটো অঞ্চলৰ মাটি কোনো চৰকাৰী মাটি নহয়, এইটো প্ৰতিটো ক্ষুদ্ৰ মানে কৃষক, খেতিয়ক মানুহ, তেওঁলোকৰ মাটি, আৰু ক্ষুদ্ৰ কৃষক মাটিবিলাক চব ম্যাদী পট্টা মাটি। চৰকাৰে এই ম্যাদী পট্টাৰ মাটিবিলাক যদি এনেকৈ বেলেগ কোম্পানীত হস্তান্তৰ কৰি দিয়ে, তেনেহ'লে আমাৰ ইয়াৰ বাসিন্দাৰ বা ইয়াৰ মানুহখিনিৰ জীৱিকা নিৰ্বাহ কৰিবলৈ বহুত কঠিন হ'ব। কিয়নো ইয়াত বেছিভাগেই আমি অনুসূচিত জাতিৰ মানুহ। ইয়াত এনেকুৱা দুখীয়া পৰিয়ালৰ মানুহ আছে যিবিলাকে 1 বিঘা 2 বিঘা মাটি খেতি কৰি আছে। তেওঁলোকে 1 বিঘা 2 বিঘা মাটি খেতি কৰি ক্ষুদ্ৰ ক্ষুদ্ৰ কৃষকে কোনোমতে জীৱিকা নিৰ্বাহ কৰি আছে। কিছুমানে উৎপাদন কৰি, ধান উৎপাদন কৰি চৰকাৰক ধানো বিক্ৰী কৰি আছে। আমাৰ মতে, তথ্যমতে বছৰি ইয়াতে প্ৰায় 800-900 কুইণ্টল ধান মানে চৰকাৰলৈ যায়। গতিকে মানুহে এনেকৈয়ে মানে জীৱিকা নিৰ্বাহ কৰি আছে। কিন্তু এনে অৱস্থাত যদি চৰকাৰে ইয়াত চিমেণ্ট ফেক্টৰী বা কিবা যদি ইণ্ডাষ্ট্ৰী তৈরি কৰিবলৈ যায়,
তেনেহ'লে আমাৰ ইয়াত ক্ষুদ্ৰ এই হিন্দু অধ্যুষিত অঞ্চলত এই ক্ষুদ্ৰ মানুহবিলাকৰ বহুত জীৱিকা নিৰ্বাহ কৰিবলৈ বহুত কঠিন হ'ব। সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ কাতৰ প্ৰাৰ্থনা কৰিছোঁ। আমি ইটাগড়ৰ হৈ প্ৰাৰ্থনা কৰিছোঁ যে ছাৰ আপোনালোকে এডভান্টেজ অসম কৰক, ডেভেলপমেণ্ট কৰক, চৰকাৰী মাটি য'ত আছে হোজাই ডিষ্ট্ৰিক্টত সেইবিলাকৰ পৰা বেলেগ জেগাত আপোনালোকে স্থানান্তৰ কৰক। ক্ষুদ্ৰ মানুহখিনিক নামাৰিব। ক্ষুদ্ৰ আমাৰ খেতিয়কখিনি, এই দুখীয়া মানুহখিনি, ইয়াত জনজাতীয় লোকো আছে, গৌড় সম্প্ৰদায়ৰ বহুত মানুহৰ অলপ মাটি আছে। গতিকে আমাৰ ভৱিষ্যত আমি সদায় চৰকাৰৰ লগত আছোঁ, চৰকাৰৰ কাৰ্যক্ষমতাত আমি চবেই খুচি। কিন্তু ইয়াত যদি আমাৰ সন্মুখৰ পৰা যদি আমাৰ ভাতৰ থালখন যদি আপোনালোকে ওলাই লৈ যায় তেনেহ'লে আমি বাচিম কেনেকৈ? আমিনো ক'ত যাম? আমি কেনেকৈ আপোনালোকক ভোট দিম? কি স্বাৰ্থত আমি ভৱিষ্যতে ইয়াত থাকিম? কেনেকৈ থাকিম? গতিকে আপোনালোকক মুখ্যমন্ত্ৰী মহোদয়ক এবাৰ জনামতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত আমাৰ গাঁৱৰ মানুহ কিছুমানে গৈছিলে, দেখা কৰিছিলে ইয়াত শংকৰ ধৰ্মনগৰত। তেওঁ মৌখিকভাৱে ইউনিভাৰ্চিটি মৌখিকভাৱে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অলপ আমাক আশ্বাস দিছিলে যে নহয় ইয়াত কোনো প্ৰজেক্ট নহয়। কিন্তু তাৰ পিছত আমি শুনিব পাৰিছোঁ যে আমাৰ মাননীয় ডিষ্ট্ৰিক্ট কমিশ্যনাৰ চাহেবে আমাৰ গাঁৱৰ মানুহক মাতি নি বা বিভিন্ন প্ৰকাৰে হেৰি কৰি আছে যে এনেকুৱা অৰ্ডাৰ হৈ গৈছে, তোমালোকে নোটিছ পঠাইছোঁ যে তোমালোকে আহিব লাগিব, এইটো মাটি আমাৰ হস্তান্তৰ হ'বই। গতিকে ছাৰ আপুনি যদি এনেকৈ সঁচাই যদি আপুনি কৈছে বা আমাৰ গাঁৱৰ মানুহক যদি আশ্বাসন দিছে সেইটো কাৰ্যকৰী কৰি দিয়ক ছাৰ কাইণ্ডলি। এইটো আমাৰ একদম কাতৰ বিনীত প্ৰাৰ্থনা ছাৰ। আমি দুখীয়া মানুহবিলাক যাম ক'ত আমি উন্নতি কৰিম? এতিয়া মোৰ কথা চিন্তা কৰক, মই 35 বছৰে ডিমা হাছাও ডিষ্ট্ৰিক্টৰ NC-হিলছত মাষ্টৰী কৰি এটা ভেঞ্চাৰ স্কুলত মাষ্টৰ কৰি মই ৰিটায়াৰ হৈ গৈছোঁ। মই বৰ্তমান এইখানে 6 বিঘা মাটি খেতি কৰি মই চলি আছোঁ। আপুনি কৰক, মোৰ জীৱনত চাকৰি হোৱা নাই, কিন্তু মই 6 বিঘা মাটিটো খেতি কৰিতো মই জীৱিকা নিৰ্বাহ কৰিব পাৰি আছোঁ। সেইকাৰণে আজি বাচি আছোঁ। আপোনালোকে সেইকাৰণে কাতৰ বিনীত প্ৰাৰ্থনা কৰিছোঁ, এইবিলাক মানুহক চাওক নামাৰিব। আপোনালোকে অন্য জেগাত স্থানান্তৰ কৰক। বহুত জেগা আছে ছাৰ আমাৰ ইয়াত ৰিজাৰ্ভ মাটি। অন্যথা কি ব্যৱস্থা ল'ব যদি চৰকাৰে যদি আপোনালোকৰ সেই এপ্লিকেশ্যনটো যদি মানি নলয়, তেতিয়াহ'লে অনাগত দিনত আপোনালোকে কি ধৰণৰ ব্যৱস্থা ল'ব বুলি আপোনালোকে? নাই, আমিতো কাতৰ প্ৰাৰ্থনা বৰ্তমান কৰি আছোঁ। গতিকে যদি চৰকাৰে যদি আমাৰ কাতৰ প্ৰাৰ্থনাটো যদি স্বীকাৰ নকৰে তেনেহ'লে আমি বেলেগ পন্থা অৱলম্বন কৰিব লাগিব। যিহেতু মই কৈছোঁ আগতে যে আমি চৰকাৰৰ লগত আছোঁ, সেইটো পৰিৱৰ্তন হ'ব পাৰে। মানুহৰ মনৰ কথা, মোৰ ব্যক্তিগত কথা নহয়। সেইটো মানুহৰ কোনে ক'ত যাব, কেনেকৈ কি কৰিব ভৱিষ্যতে সেইটো ক'ব নোৱাৰি। গতিকে চৰকাৰৰ লগত আমি এনেকুৱা ফাইটটো কৰিবলৈ ডাইৰেক্টলি নাযাওঁ, তেনেকুৱা কোনো আমাৰ কাৰ্যপন্থা নাই। কিন্তু আইনী প্ৰক্ৰিয়াৰ মাধ্যমেৰে আপুনি এইটো কেঞ্চেল কৰক, সেইটো আমাৰ বিনীত প্ৰাৰ্থনা। ধন্যবাদ থাকিল। আচলতে এনেধৰণে কিন্তু প্ৰতিগৰাকী কৃষকৰ মুখৰ পৰা এনেধৰণৰ কিন্তু আমি শব্দ ল'বলৈ পাইছোঁ বা তেওঁলোকে নিজে নিজে মন্তব্য কৰিছে। আচলতে দেখা গৈছে, মই পুনৰবাৰ ৰূপনক ক'ম সেই দৃশ্যবোৰ দেখুৱাবলৈ। আচলতে কেনেদৰে চাওক, কিমান হাজাৰ বিঘা মাটি হ'ব এইখিনি অঞ্চলত, আৰু এই হাজাৰ বিঘা মাটিত কিন্তু যদি এনেধৰণৰ এখন ইণ্ডাষ্ট্ৰিজ যদি স্থাপন হোৱাৰ লগে লগে বায়ু প্ৰদূষণ হোৱাটো একেবাৰে নিশ্চিত, এয়া কোনো ভুল কথা নহয়। আৰু বায়ু যেতিয়া প্ৰদূষণ হ'ব, বায়ুৰ লগতে মাটি প্ৰদূষণ হ'ব, খেত পথাৰ ওচৰ চুবুৰীয়া খেত পথাৰ বেয়া হ'ব। আৰু সমান্তৰালভাৱে যিসকল কৃষক ৰাইজ আচলতে তেওঁলোকে ইমান দিনৰ পৰা সৰুৰে কালৰ পৰা তেওঁলোকে কৃষকৰ্ম কৰি ইয়াত ধানৰ পৰা চাউল উৎপাদন কৰি FCI দিয়ে সমগ্ৰ অসমত। ইয়াৰ পৰা কিন্তু আচলতে ক'ব লাগিব যে সমগ্ৰ অসমতে কিন্তু আমাৰ এই হোজাই জিলাৰ পৰা যি ধান উৎপাদন হয়, সেই ধানৰ পৰা চাউল উৎপাদন কৰি তেওঁলোকে সমগ্ৰ অসমত কিন্তু বিতৰণ কৰি দিয়ে। আৰু এনেধৰণৰ যদি অৱস্থা হয় তেতিয়াহ'লে কিন্তু দেখা যাব যে এটা সময়ত হয়তো একাংশ অনাহাৰত ভুগিব লাগিব। যদিও বা চৰকাৰে এতিয়া সুলভ মূল্যৰ চাউল দি আছে, কিন্তু যদি কৃষকে যদি খেতি বাতি নকৰে তেতিয়াহ'লে চৰকাৰে চাউলনো ক'ৰ পৰা দিব? চৰকাৰে নিজে গৈ খেতি নকৰে, কৃষকৰ দ্বাৰাই খেতি হয়, আৰু কৃষকৰ পৰা সেই ধান চাউল কিনিহে আকৌ চৰকাৰখনে কিন্তু সকলোক সুলভ মূল্যত দি আছে। নমস্কাৰ, চাই থাকিব NE নিউজ লাইভ। পৰৱৰ্তী সময়ত লৈ যাম আপোনালোকৰ